নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী মিড ডে 18ত ব্ৰেকিং নিউজ আৰম্ভণিতে দিছপুৰৰ জিএনআৰসি হাস্পতালত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ 6 জনীয়া দল ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছে 6 জনীয়া দলটো ৰাজকন্যা প্ৰকৃততে সুস্থ নে অসুস্থ হেয়া পৰীক্ষা কৰিব দলটোৱে মেডিকেল বোৰ্ড উপস্থিত হোৱাৰ পিছতে জিএনআৰসিত উপস্থিত শীৰ্ষ আৰক্ষী বিষয়া লগতে আছে এগৰাকী মহিলা আৰক্ষী বিষয়াও পূব আৰক্ষী জিলাৰ ডিসিপি শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈছে জিএনআৰসি হাস্পতালত উল্লেখযোগ্য যে দিছপুৰ আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে জিএনআৰসিত ভৰ্তি হৈছিল ৰাজকন্যা অসুস্থতাৰ দোহাই দি 2 সপ্তাহৰ সময় বিচাৰিছিল ৰাজকন্যাৰ মাতৃয়ে ৰাজকন্যা সঁচাকৈয়ে অসুস্থ নে সুস্থ হেয়া পৰীক্ষাৰ বাবে গঠন কৰি দিছিল মেডিকেল বোৰ্ড পৰীক্ষাত যদি ৰাজকন্যা সুস্থ থাকে তেনেহলে পুনৰ গ্ৰেপ্তাৰ হ'ব ৰাজকন্যা বৰুৱা এই মুহূৰ্তত দিছপুৰস্থিত জিএনআৰসি হাস্পতালত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ 6 জনীয়া দল মেডিকেল বোৰ্ড গঠন কৰি দিয়া হৈছে ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কিয়নো কালি আমি জনাইছিলো কালি দিছপুৰ থানাত হাজিৰ হ'বলৈ সমন জাৰি কৰা হৈছিল কিন্তু তেনে সময়তে জিএনআৰসি চিকিৎসাধীন হৈ আছিল ৰাজকন্যা বৰুৱা আইসিইউ চিকিৎসাধীন হৈ আছিল দৰাচলতে ৰাজকন্যা বৰুৱা প্ৰকৃততে অসুস্থ হৈছে নে নাই সেই বিষয়টো পৰীক্ষা কৰিবৰ বাবে এই মুহূৰ্তত জিএনআৰসি হাস্পতালত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ 6 জনীয়া দল 1 অক্টোবৰৰ নিশা হুৰাৰ ৰাগিত মাতাল হৈ গাড়ী চলাই দুৰ্ঘটনা সংঘটিত হৈছিল দুৰ্ঘটনা সংঘটিত কৰিছিল ৰাজকন্যাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল হুৰা পান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু এই দুৰ্ঘটনাত 9 জনকৈ লোক আহত হৈছিল পিডব্লিউডিৰ কৰ্মৰত 8 জনকৈ শ্ৰমিক আহত হয় ইয়াৰে জোসেফ নামৰ এগৰাকী শ্ৰমিকৰ দুইখন ভৰি কাটি পেলাবলগীয়া হয় কিন্তু ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা 24 ঘণ্টাৰ পিছতে যেহেতু জামিনত মুকলি কৰি দিয়া হৈছিল আৰু তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰক্ষীৰ হেমাহিৰ বহুত দিশ উন্মোচিত হৈছিল দুগৰাকীকৈ দিছপুৰ আৰক্ষীৰ বিষয়াক ৰিজাৰ্ভ ক্লোজ দিয়া হৈছিল আৰু তাৰ পিছতে পুনৰ আৰক্ষী বাধ্য হৈছিল দিছপুৰ আৰক্ষী বাধ্য হৈছিল পুনৰ সমন জাৰি কৰিবলৈ ৰাজকন্যা বৰুৱাক কিন্তু সমন জাৰি কৰাৰ পিছত কালিৰ দিনটোত ৰাজকন্যা বৰুৱা উপস্থিত নহল দিছপুৰ থানাত কিয়নো জিএনআৰসিৰ আইসিইউ চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা শাৰীৰিক অসুস্থতাৰ দোহাই দি জিএনআৰসিত চিকিৎসাধীন হৈ থকা বুলি কোৱা হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাজকন্যাৰ মাতৃয়ে 2 সপ্তাহৰ সময়সীমা বিচাৰিছিল আৰু ৰাজকন্যা দৰাচলতে অসুস্থ হয় নে নহয় সেই বিষয়টো পৰীক্ষা কৰিবলৈ এই মুহূৰ্তত জিএনআৰসি হাস্পতালত উপস্থিত হৈছে মেডিকেল বোৰ্ডৰ 6 জনীয়া এটা দল সাবুৱাৰ কাজিখোৱাত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা আৰক্ষীৰ গুলীত আহত হয় অপহৰণকাৰী বিমান বৰা মঙলবাৰে নিশা আৰক্ষীৰে হোৱা সংঘৰ্ষত আহত হয় বিমান বৰা গুঞ্জন শৰ্মা অপহৰণ কাণ্ডত জড়িত আছিল বিমান বৰা ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় পিস্তল সহ সক্ৰিয় গুলী সম্প্ৰতি এএমচিএইচত চিকিৎসাধীন হৈ আছে বিমান বৰা কেইবাটাও ডকাইতি আৰু অপহৰণ কাণ্ডত জড়িত আছিল বিমান বৰা এটা দুৰ্ধৰ্ষ অপৰাধী হৈছে বিমান বৰা আৰু আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বিমান বৰা নামৰ দুৰ্ধৰ্ষ ডকাইত তথা অপহৰণকাৰীটো সাবুৱাৰ কাজিখোৱাত সংঘটিত হয় আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা আৰক্ষীৰ গুলীত আহত হয় অপহৰণকাৰী বিমান বৰা মঙলবাৰে নিশা আৰক্ষীৰে হোৱা সংঘৰ্ষত আহত হয় বিমান বৰা উল্লেখযোগ্য যে গুঞ্জন শৰ্মা অপহৰণ কাণ্ডত জড়িত আছিল এইজন বিমান বৰা ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে পিস্তল সহ সক্ৰিয় গুলী সম্প্ৰতি এএমচিএইচত চিকিৎসাধীন হৈ আছে বিমান বৰা কেইবাটাও ডকাইতি তথা অপহৰণ কাণ্ডত জড়িত আছিল বিমান বৰা আৰু ইফালে মহানগৰীৰ ডকাইতি কাণ্ডই লাভ কৰিছে নতুন মোৰ বৰহাপাৰাৰ গুলীচালনাৰ ঘটনাত জড়িত 3 জনকৈ আৰক্ষী বিষয়া ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এছআই গণেশ দাসক ডাষ্টাৰ বাহনখনৰ গৰাকী আছিল গণেশ দাস আন 2 জন আৰক্ষী বিষয়া কৰুণা আৰু আনজন বিপ্লৱ দৈমাৰী 10ম আৰক্ষী বেটেলিয়নত কৰ্মৰত ডকাইতি কাণ্ডত জড়িত অমৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে পূৰ্বেও কেইবাটাও ডকাইতি কাণ্ডত জড়িত আছিল অমৰ আলী ধৃত অমৰ আলীৰ ভোটাৰ কাৰ্ড উদ্ধাৰ হৈছিল গৌতম পালৰ ঘৰত ডকাইতি কাণ্ডৰ পিছতে উদ্ধাৰ হৈছিল ভোটাৰ কাৰ্ডখন এই সমগ্ৰ ঘটনাত এই পৰ্যন্ত 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে 6 জনীয়া ডকাইতৰ দলে সন্ত্ৰাস চলাইছিল কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এয়াই যে ডকাইতৰ ৰূপত আৰক্ষী আহিছিল 3টাকৈ ডকাইতক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু 3জন আৰক্ষী বিষয়া বুলি জানিব পৰা হৈছে আৰু আটাইকেইজন 10th APBNৰ বিষয়া বুলি আৰক্ষী বুলি
জানিব পৰা হৈছে। গণেশ দাস SI গণেশ দাসক গ্ৰেপ্তাৰ কৰা হৈছে। কালি যিখন ডাস্টাৰ বাহনত আহিছিল 6জনীয়া ডকাইতৰ দলটো, সেই ডাস্টাৰখন আছিল গণেশ দাসৰ নামত পঞ্জীয়নভুক্ত ডাস্টাৰ বাহনখন। আৰু ইতিমধ্যে গণেশ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে এজনকৈ মুঠত 4টাকৈ ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ যোনখন পুলিচৰ পিস্তলৰ নিচিনা আছিল নে বেলেগ? না সৰু পিস্তল, একে সৰু। এটা গুলি এইখিনি মান পিস্তলটো সৰু পিস্তলটো সৰু। আৰু ইয়াৰ পৰা বেগ লৈ আহিছে আৰু সি এটা বেলেগ গলি সোমাব গৈছিল। সেই বেলেগ গলিটো সোমাই যাওঁতে পৰি গ'ল গুলিটো। তাৰপিছতে ৰানিং এখন এক্টিভা যাই আছিল। সেই এক্টিভাত দুইজনে বহিলে। হোৱাৰ পিছত এই ল'ৰাজনক পূৰা গান আৰু তাক হাতত দেখাইছে বল সেই সেনেকুৱা কৰি গাড়ীখন ওলাই গুচি গ'ল এক্টিভাখন। একবাৰ ইয়াতে এপিনে ৰাউণ্ড মাৰি গৈছে। ৰাউণ্ড মাৰি যোৱাৰ পিছত গাড়ীখন ওপৰ ৰাস্তাত থৈ আহিছে। ওপৰ ৰাস্তাত থোৱাৰ পিছত সিপিনে এটা আমাৰ ৰাস্তা আছে জনতা পথ হৈ কিনে এইটো ৰাধাগোবিন্দ পথ, তাৰপিছতে এইটো আমাৰ চাৰোদা পথ। তাৰমানে ইয়াতে এইপিনে এনে খোজকাঢ়ি আহিছে, সোমাইছে সেইটোৱে। আৰু ইহঁতে এইটো মানে যোনটো টাইমত কৰিছে এইটো ইহঁতে কোনোবা ইনফৰ্মেশ্যন দিছে। এইটো টাইমত মানে গলিটো পূৰা খালী থাকে, মানে 3:30 বা 4টালৈ মানুহ মানে ভাত চাত খাই কিনে টোপনি মাৰে। এইটো টাইমতে আহিছে সিহঁতে, ইনফৰ্মেশ্যন লৈ আহিছে সিহঁতে। মই দুজনক ধৰিছিলোঁ তাতে এই আগত, মানে ধৰাৰ পিছত মানে পিছত যোনটো আছিল তাহাঁতৰ বন্দুকটো আছিল। সি বন্দুক ওলাই কিনে ফাৰ্ষ্টত তাক ৰখালে, সি পিছত আছিল। তাৰপিছত মোক কৈছে যে এৰি দি আমাক যাব দি নহ'লে ওলাই দিম। তাৰপিছত মই এৰি দিলোঁ সিহঁতক। গাড়ীটো ফাৰ্ষ্টত মই তেতিয়া মন্দিৰত গাড়ীটো সিহঁতক সোমাই কিনে ইয়াৰ পৰা গাড়ীটো ঘূৰাই কিনে আকৌ গুচি গ'ল। তাৰপিছত সিহঁতে খোজকাঢ়ি এইফালে দি আহিছে। আৰু এই ঘটনা এতিয়া নতুন মূৰ লাভ কৰিছে আৰু ডকাইতৰ ৰূপত আৰক্ষী আহিছিল। 6জনীয়া ডকাইতৰ দল ইতিমধ্যে 4জনক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰে 3জন আৰক্ষী বিষয়া, এজন হৈছে অমৰ আলী। আৰু অমৰ আলীৰ ভোটাৰ কাৰ্ডখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল গৌতম পালৰ বাসগৃহত। গৌতম পালৰ বাসগৃহতে সংঘটিত হৈছিল কালি ডকাইতি কাণ্ড। গৌতম পালৰ পৰিয়ালক পণবন্দী কৰিছিল। এটি কণমানি শিশুক পণবন্দী কৰি মূৰত পিষ্টল টোৱাই লুটপাট চলাইছিল আৰু তেনে সময়তে পলাই আহিছিল। পলোৱাৰ সময়তে স্থানীয় লোকে কিছু তৎপৰতা প্ৰদৰ্শন কৰিছিল, গুলীচালনা কৰিছিল। গুলীচালনাত লিটন মজুমদাৰ নামৰ এজন লোক আহত হয়। বৰ্তমান হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে লোকজন। আৰু তাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অতি শীঘ্ৰে ডকাইতক কৰায়ত্ব কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল। আৰু সেই অনুসৰিয়ে নিশাৰ ভাগতে অভিযান চলাই 4টাকৈ ডকাইতক জালত পেলাবলৈ সক্ষম হৈছে। আমি নামসমূহ আপোনাক জনাই আছোঁ। গণেশ দাস SI গণেশ দাসক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। অমৰ আলী নামৰ আন এটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰা হয়। কৰুণা নামৰ এজন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। বিপ্লৱ দৈমাৰী নামৰ এজন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, আৰক্ষী কিয় আহিল ডকাইতি কৰিবলৈ? ৰাজপথত সন্ত্ৰাস চলালে। বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখত সংঘটিত হ'ল এই ডকাইতি কাণ্ড, গুলীচালনাৰ ঘটনা। বিভিন্ন দিশ উন্মোচিত হৈছে, স্মাগলিঙৰ বিভিন্ন দিশ উন্মোচিত হৈছে। সোণৰ বিস্কুট সৰবৰাহৰ বিভিন্ন দিশ উন্মোচিত হোৱাৰ পথত এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈয়ে পূৰ্বৰ বুলেটিনত এই কথা উল্লেখ কৰিছিল। সোণ সৰবৰাহৰ কিবা হয়তো চক্ৰ এটা জড়িত থাকিব পাৰে আৰু বহুতো দিশ উন্মোচিত হ'ব এই ডকাইতি কাণ্ডৰ পৰা। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু আৰক্ষী জড়িত থকা বিষয়টোৱে অধিক ৰহস্য ঘন কৰি তুলিছে এই সমগ্ৰ ডকাইতি কাণ্ড। আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে পুনৰ সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। উৎপল, ইয়াৰ পূৰ্বে আপুনি জনাইছিল কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ কথা। সোণ সৰবৰাহৰ বিভিন্ন দিশ উন্মোচিত হ'ব পাৰে এই ঘটনাক কেন্দ্ৰ কৰি, আৰু তাতোকৈ ডাঙৰ কথা যে আৰক্ষী কিয় জড়িত হ'বলগীয়া হ'ল এই ডকাইতি কাণ্ডত। আৰক্ষীৰ পোছাকত, খাকী পোছাকত পুনৰ দাগ লগালে এইসকল আৰক্ষীয়ে।
হয় চাওক জয়ন্ত, আমি ৰাতিপুৱাৰ ভাগতে উল্লেখ কৰিছিলোঁ যে যি সময়ত আৰক্ষীসকলক নিযুক্তি দিয়া হয় সেই সময়ত কিন্তু লিখা থাকে যে জনহিত জনসেৱাৰ্থে, অৰ্থাৎ ৰাইজৰ সেৱাৰ বাবে আৰক্ষীক মুকলি কৰি দিয়া হয় বা আৰক্ষীয়ে ৰাইজক সজাগ আৰু সচেতন কৰি ৰখাৰ বাবে তেখেতসকলক সষ্টম কৰা হয়। কিন্তু তেনে পৰিপ্ৰেক্ষিতত যোৱাকালি যি ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ সাৰদা পথত, এই ঘটনাই কিন্তু যে আৰক্ষীৰ যি অৰাজকতা সেয়াই পুনৰ পোহৰলৈ আনিছে। পূৰ্বে বহু চুৰি ডকাইতি বা অপহৰণ কাণ্ডত আৰক্ষী বিষয়া জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছিলে, আৰু যোৱাকালি যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু পুনৰ আৰক্ষীৰ খাকী পোছাকত দাগ লগালে। 3গৰাকীকৈ আৰক্ষী ইতিমধ্যে আটক কৰিছে। মই এই মুহূৰ্তত নামকেইটা উল্লেখ কৰিছোঁ, গণেশ দাস, আৰু এই মুহূৰ্তত যি ৰূপকৰ নাম আমি কৰুণা বুলি কৈছিলোঁ, কৰুণা ওৰফে ৰূপক বুলি আমাৰ হাতত নাম আহিছে, আৰু সমান্তৰালভাৱে বিপ্লৱ দৈমাৰী। আৰু বিপ্লৱ দৈমাৰী আছিলে এজন অধিনায়ক। তেখেতে 10 এপ্ৰিল যিসমূহ স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস হয় তেনে অনুষ্ঠানত তেখেতে অধিনায়ক পদত থাকে, আৰু তেখেতে যি ধৰণৰ কামান দিব লাগে সেই ধৰণৰ কামানসমূহ তেখেতে দিয়ে। তাৰ বিপৰীতে গণেশ দাস হৈছে বাহনখনৰ স্বত্বাধিকাৰী, আৰু গণেশ দাসে এই গোটেই ঘটনাৰ লগত জড়িত হৈ থকা বুলি এক প্ৰকাৰ গম পোৱা গৈছে। আৰু গণেশ দাসৰ সোধপোছৰ ভিত্তিতে ৰূপকক আটক কৰিছে, আৰু ৰূপকক সোধপোছৰ পিছতে যদিহে চোৱা যায় বিপ্লৱ দৈমাৰীক আটক কৰা হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে ঘটনা সংঘটিত হোৱা স্থানত এখন পান কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড পোৱা গৈছিলে, ভোটাৰ আইডি পোৱা গৈছিলে। সেই পৰিচয়ৰ ভিত্তিত ওমৰ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। আৰু কিছু সময় পূৰ্বে আমি যি ঘটনাস্থলীত উপস্থিত হৈছিলোঁ, উপস্থিত হৈ তাত থকা অঞ্চলৰ যিসকল লোক আছে, স্থানীয় লোকে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে, ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ডাষ্টাৰ বাহনখনেৰে সেই স্থান দুবাৰকৈ তেখেতসকলে নিৰীক্ষণ কৰি আহিছিলে। কোনটো পথেৰে আহি সাৰদাৰ আগত জনতা পথ বুলি আন এটা পথ আছে, জনতা পথেৰে প্ৰৱেশ কৰি সাৰদা পথেৰে ওলাই কেন্দ্ৰলৈ যাব পাৰি, সেই ধৰণৰ চক্ৰবেহু ৰচনা কৰিছিলে। যিহেতু আৰক্ষী বিষয়া তেখেতসকলে জানিছিলে মোবাইল ফোন যদি সেই স্থানলৈকে নিয়া হয়, সেই অঞ্চলত যদি জামাৰ লগোৱা হয় বা ট্ৰেক কৰা হয়, তেতিয়া সেই 200 মিটাৰলৈকে সেইসমূহ ধৰে বা কেপচাৰ কৰি লয়। সেয়েহে তেখেতসকলে বাহনখন 200 মিটাৰ আঁতৰত ৰাখিছিলে, আৰু মোবাইল ফোন 5টাকৈ তেখেতসকলে বাহনখনৰ ভিতৰত ৰাখি থৈ গৈছিলে। যিহেতু মোবাইল ফোন নিলে সেই লোকেশ্যনটো ট্ৰেক হ'ব, 200 মিটাৰ দূৰত তেখেতসকলে সম্পূৰ্ণ এই প্ৰিপ্লেন কৰি, অৰ্থাৎ ধুনীয়াকৈ পৰিকল্পিতভাৱে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। আৰু যি 5টাকৈ মোবাইল ইতিমধ্যে উদ্ধাৰ কৰিছে, আৰু আৰক্ষীৰ সৈতে কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ অফিচিয়েলভাৱে, বা তেখেতসকলে সংবাদ মাধ্যমৰ মুখামুখি হোৱা নাই, কিন্তু কৈছে যে আমি ট্ৰেক কৰিছোঁ আৰু যথেষ্ট খবৰ বা বহুখিনি তথ্য এতিয়াও আহি পৰিছে, আৰু সেইসমূহ তথ্য কিছু সময়ৰ পিছত সংবাদ মাধ্যম যোগে তেখেতসকলে জনাব বুলি উল্লেখ কৰিছে। আৰক্ষী বিষয়া হোৱা হেতুকে তেখেতসকলে জানিছিলে যে সেই স্থানলৈকে যদি আমি মোবাইল ফোন লৈ যাওঁ বা সেই স্থানত তেতিয়া যদি লোকেশ্যন ট্ৰেক কৰে তেতিয়াহ'লে আমি ধৰা পৰিব পাৰোঁ। সেয়েহে বাহনখনত 200 মিটাৰ আঁতৰত মোবাইল ফোন 5টাকৈ থৈ গৈছিলে। আৰু গোটেই ঘটনা সংঘটিত হোৱাৰ পিছত তেখেতসকলে সেই স্থানৰ পৰা পলাবলৈ যি স্কুটি বাহন ব্যৱহাৰ কৰিছিলে, স্কুটিখনৰ চালকক ইতিমধ্যে আটক কৰিছিলে আৰু সোধপোছ কৰিছিলে যুৱকজনক। তেখেতে কৈছে যে তেখেতৰ ক্লাছ আছিলে, অৰ্থাৎ তেখেত ক্ৰিকেট খেলৰ অনুশীলন কৰিবলৈ প্ৰত্যেক দিনে বৰচাপাৰা ষ্টেডিয়ামলৈকে আহে, আৰু কালিও তেওঁ বৰচাপাৰা ষ্টেডিয়ামলৈ খেল খেলিবলৈ আহিছিলে। অহা সময়তে তেখেতসকলে তেওঁক মূৰত পিষ্টল লগাই দিছিলে, আৰু পিষ্টল লগাই দি কৈছিলে যে আমাক ততাতৈয়াকৈ লাল গণেশত থৈ আহিব লাগে। আৰু প্ৰথমবাৰ প্ৰাথমিক পৰ্যায়তে অনুমান কৰা হৈছে যে লাল গণেশলৈকে তেখেতসকলে 10 এপ্ৰিল কাৰ্যালয়লৈকে গৈছিলে নেকি, সেনেধৰণৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত আহি পৰিছে। যিহেতু লাল গণেশৰ পৰা গণেশগুৰি হৈ 10 এপ্ৰিল বা 4 এপ্ৰিল মুখ্য কাৰ্যালয়লৈকে যাব পাৰি, এই ধৰণৰ ঘটনা কিন্তু পোহৰলৈ আহি আছে সময় উকলাৰ লগে লগে। আৰু যিহেতু সোণৰ লগত গোটেই আইনীখিনি জড়িত বা সোণ ব্যৱসায়ৰ কথা আহি পৰিছে, তেখেতৰ নিউ জুৱেলাৰী নামৰ দোকানখন আছিলে লাখটকীয়াত, আৰু লাখটকীয়াত হয়তো পূৰ্বে কিবা সোণৰ স্মাগলিং হৈছে নেকি, এনেধৰণৰ প্ৰশ্নও কিন্তু এই মুহূৰ্তত উত্থাপিত হৈছে। কাৰণ সোণৰ স্মাগলিঙত জড়িত নেকি আৰক্ষী বিষয়াসকলো, বা খাকী পোছাকত পুনৰ দাগ লাগিছে নেকি, এনেধৰণৰ কিন্তু প্ৰশ্ন এতিয়া নতুন প্ৰশ্ন আহি আছে। আৰু যিগৰাকী নাম উল্লেখ কৰিছোঁ গৌতম পাল কিন্তু সম্প্ৰতি কলকাতাতে বাহৰ পাতি আছে। যি বাসগৃহত দুমহলীয়া অট্টালিকাৰ এই ঘটনা সংঘটিত হৈছিলে, এই ঘটনা সংঘটিত হোৱা সময়ত 3গৰাকী মহিলা আছিলে, এগৰাকী তেখেতৰ পত্নী, এগৰাকী জীয়াৰী আৰু এগৰাকী বিবাহিত জীয়াৰী, অৰ্থাৎ 3গৰাকী তাত যুৱতী আছিলে, আৰু তাৰ বিপৰীতে এগৰাকী কণমানি শিশু আছিলে। কণমানি শিশুগৰাকী খিৰিকীৰে চিঞৰিছিলে, আৰু চিঞৰাৰ সময়ত ওচৰৰে আমি কিছু সময় পূৰ্বে তেখেতসকলৰ মন্তব্য লৈছিলোঁ। দিগন্ত আৰু সঞ্জীৱ বুলি দুজন যুৱক ওলাই আহিছিলে, ওলাই আহি তেখেতসকলক ধৰিবলৈ চেষ্টা কৰিছিলে। ধৰিবলৈ চেষ্টা কৰাৰ সময়ত তেখেতসকলে অন কেমেৰা কৈছে যে এজনে বুকুত আঘাতপ্ৰাপ্ত হৈছে আৰু এজনে পিঠিত আঘাতপ্ৰাপ্ত হৈছে, কিয়নো তেখেতসকলক পিষ্টল ধৰাইছিলে, যাৰ ফলত তেখেতসকলে সেই স্থান ত্যাগ কৰিবৰ বাবে তেখেতসকলক মুকলি কৰি দিছিলে ৰাজপথ। আৰু মুকলি কৰি দিয়াৰ পিছতে দৌৰি গৈ ই-ৰিক্সাত প্ৰাথমিক পৰ্যায়ত তেখেতসকলে উঠিছিলে। ই-ৰিক্সাৰ পৰা যেতিয়া ওচৰ চুবুৰীয়া আৱৰি ধৰিছিলে, তেনে সময়তে তেখেতসকলে ই-ৰিক্সাখন ওলোটাই দিছিলে আৰু হেণ্ডব্ৰেকটো টানি দিছিলে লিটন মজুমদাৰে। তেনে সময়ত লিটন মজুমদাৰক গুলি কৰা হৈছিলে, আৰু গুলি কৰাৰ পৰৱৰ্তী পৰ্যায়ত যিখন 2চকীয়া স্কুটি লৈ যুৱকজন আহি আছিলে, সেই বাহনখনক কোৱা হৈছিলে ততাতৈয়াকৈ আমাক এই স্থানৰ পৰা পলায়ন কৰি দিব লাগে। এতিয়া সময় উকলাৰ লগে লগে যদি চোৱা যায় 3গৰাকীকৈ আৰক্ষীৰ লোকক আটক কৰা হৈছে, আৰু আন এজন ওমৰ আলী নামৰ যুৱকক আটক কৰা হৈছে। এতিয়া গোটেই ঘটনাখিনি আৰু তদন্ত কৰি আছে আৰক্ষীৰ উচ্চস্তৰীয়
আৰু গোটেই তদন্তৰ অন্তত কিছু সময়ৰ পিছত তেখেতসকলে সংবাদ সম্বোধন কৰিব আৰু সংবাদ মাধ্যমৰ মুখামুখি হয় গোটেই কথাখিনি আঁতি মাৰি উৰি গোটেইখিনি কথা জনাব বুলি জনাইছে জয়ন্ত। উৎপল যিখিনি কথা আপুনি আমাক জনাইছে দৰ্শকসকলক জনাইছে যে পূৰ্ব পৰিকল্পিতভাৱে চিনেমাৰ কায়দাৰে এনেদৰে এই হাই প্ৰফাইল ডকাইতি কাণ্ড সংঘটিত কৰিলে য'ত জড়িত হৈ আছে আৰক্ষী। প্ৰশ্ন হয় যে অমৰ আলী নামৰ এটা দুৰ্ধৰ্ষ ডকাইতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই অমৰ আলীৰ সৈতে এই আৰক্ষী কেইজনৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক, কিমান দিনীয়া সম্পৰ্ক, অৰ্থাৎ এই আৰক্ষী কেইজন আৰু পূৰ্বতেও এনে কোনো ডকাইতি কাণ্ডত জড়িত থাকিব পাৰে নেকি, এনেকুৱা ধৰণৰ তথ্য লাভ কৰা হৈছে নেকি উৎপল? হয় চাওক জয়ন্ত, সেয়া কিন্তু তদন্তৰ আওতাত আছে, কিন্তু এই মুহূৰ্তত এটা কথা স্পষ্টভাৱে উল্লেখ কৰিবলৈ যি সময়ত কয়দীসমূহ হওক বা যি এনেধৰণৰ ডকাইতি থাকে বা ডকাইতি এই টিঘিল ঘিলাই থাকে বুলি অমৰ আলীয়ে এই অঞ্চলৰ বা এই অঞ্চলৰ সন্ত্ৰাসৰ নাম হৈছে অমৰ আলী। আৰু অমৰ আলী ইয়াৰ পূৰ্বে বহুকেইবাৰ জেল হাজতলৈ গৈছিলে, হয়তো জেল হাজতলৈ যোৱা সময়তে এই গণেশ দাসৰ নেতৃত্বত থকা এই দলটোৱে হয়তো তেখেতসকলক গ্ৰেপ্তাৰ কৰিছিলে। এই মুহূৰ্তত উপ আৰক্ষী অধীক্ষক ডাঙৰীয়ানী আহিছে, যদি সম্ভৱ আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত তদন্তৰ খাতিৰত তেখেতসকল আহিছে, কোন স্থানত তদন্ত কৰিছে, কেনেধৰণে তদন্ত কৰিছে, গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু যি কথা আপুনি উল্লেখ কৰিছে ষ্টুডিঅ'ৰ মজিয়ৰ পৰা যে অমৰ আলী কেনেকৈ চিনি বা পৰিচিত, অমৰ আলী যিহেতু ডকাইতি কাণ্ডৰ লগত জড়িত, পূৰ্বে গ্ৰেপ্তাৰ হৈছিলে, হয়তো সেই অমৰ আলীক হয়তো এই গণেশ দাস বা গণেশ দাসৰ লগত থকা তিনিগৰাকী লোকে গ্ৰেপ্তাৰ কৰিব পাৰে, সেনেধৰণে এটা সুসম্পৰ্ক গঢ়ি উঠিছিলে। আৰু সুসম্পৰ্কৰ ফলতে তেখেতসকলে হয়তো আলোচনা কৰি লৈছে যে সমানে সমানে আমি ভাগ বতৰা কৰিম ডকাইতি কাণ্ড সংঘটিত কৰিলে। পূৰ্বে হয়তো এনেধৰণৰ ঘটনা যে নকৰিব সেই কথা কিন্তু নুই কৰিব নোৱাৰি এক প্ৰকাৰ, হয়তো পূৰ্বেও এনেধৰণৰ ঘটনা কোনো কোনো স্থানত সংঘটিত কৰি ভাগ বতৰা কৰি লোৱাৰ কিন্তু হয়তো কিছু তথ্য পোহৰলৈ আহিব পৰৱৰ্তী পৰ্যায়ত। উৎপল, 4টা ডকাইতৰ পৰিচয় মুহূৰ্তত পোহৰলৈ আহিল, আন 2টাৰ পৰিচয় মুহূৰ্তত জানিব পৰা হোৱা নাই। আন 2টাৰ কিবা বিশেষ তথ্য লাভ কৰা হৈছে? আন 2টাৰ বাবে তথ্য ইতিমধ্যে আৰক্ষী প্ৰশাসনে মোবাইল লোকেশ্যন ট্ৰেক কৰিছে, যিহেতু মোবাইল কেইটা সেই বাহনখনতে আছিলে, সেয়েহে ট্ৰেক কৰাত কিছু অসুবিধা হৈছে। এতিয়া সেই যি বৰ্ষাপাৰ ষ্টেডিয়ামৰ সন্মুখ ভাগত হৈছিলে গোটেই ঘটনাৰাজি আৰু সেই অঞ্চল হৈছিলে, সেই দুজন লোককো এতিয়া সেই গোটেই অঞ্চল জুৰি ট্ৰেক কৰিছে আৰু ট্ৰেক কৰি তেখেতসকলৰ তথ্য বিচাৰি আছে বুলি আমাক জনাইছে। কিন্তু কিছু সময়ৰ পিছতে DCPয়ে এই গোটেই বিষয়খিনি লৈ সংবাদমেল সম্বোধন কৰিব আৰু কি ধৰণৰ নতুন নতুন তথ্য আছে আৰু কেইবাটাও নতুন নতুন তথ্য থকা বুলি আমাক জনাইছে। কিন্তু যে আৰু যে দুজন লোক এতিয়াও বাকী আছে আৰু দুজনে নহয়, হয়তো তেখেতসকলক খবৰ দিয়া লিংকমেনটো থাকিব কেইবাজনৰ সেই স্থানত, যিহেতু ঘৰটোত স্বত্বাধিকাৰী নাছিলে, তাৰ পৰিৱৰ্তে তেখেতৰ জীয়াৰী বা মহিলাহে আছিলে ঘৰটোত, এনেধৰণৰ খবৰসমূহ দিছিলে। বা আৰু বাসগৃহটোত ইতিমধ্যে 2 বছৰে ধৰি কৰ্মৰত শ্ৰমিকসকল আছে, শ্ৰমিকসকলকো তদন্তৰ আওতালৈকে অনা হ'ব, কোন কোন আছিলে কোন কোন নাই, গোটেই ঘটনা আচলতে চালি জাৰি চোৱা হ'ব বুলি যোৱাকালি নিশাই পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াই স্পষ্টভাৱে উল্লেখ কৰিছিলে। কিন্তু এটা কথা ক'ব লাগিব যে ফাটাছিল আমবাৰী থানাৰ অধীনত যোৱা যি বিগত 3টা মাহত চোৱা যে কেইবাটাও ডকাইতি কাণ্ড ঘটনা সংঘটিত হৈছিলে আৰু কিছু মাহ পূৰ্বে এখন ইন'ভা বাহনৰ পৰা 5 লাখ টকা কিন্তু এই অঞ্চলৰ পৰা ডকাইতি কৰি লৈ গৈছিলে। তাৰে পূৰ্বে কিন্তু MK জুৱেলাৰীৰ পৰাও কিন্তু ডকাইতিৰ কাণ্ড সংঘটিত হৈছিলে। এই যি অপৰাধী ৰম্যভূমিত এক প্ৰকাৰ পৰিণত হৈছে ফটাচিলৰ ধীৰেণপাৰাই হওক বা লালগণেশ হওক এই বৃহত্তৰ অঞ্চলটো, কিয়নো যি সময়ত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাত থাকে বা আৰক্ষী প্ৰশাসন কটকটীয়া নিৰাপত্তা ব্যৱস্থা বুলি কোৱা হয়, তেনে সময়তে লালগণেশ হৈ এটা ব্যস্ত অঞ্চললৈ কেনেকৈ পলায়ন কৰিবলৈ সক্ষম হ'ল, সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ থিয়া দিছে। নিশ্চয় আপুনি দৃষ্টি ৰাখক উৎপল, আপুনি সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি ৰাখক। বহুতো দিশ উন্মোচিত হোৱাৰ পথত, যিহেতু তদন্তৰ খাতিৰত এতিয়াও সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা কোৱা নাই। আৰক্ষীয়ে হয়তো কিছু সময় পিছত সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ মেল পাতি আৰক্ষীয়ে এই হাই প্ৰফাইল ডকাইতি কাণ্ডৰ সকলো তথ্য প্ৰকাশ কৰিব। উৎপল, বিদায় জনাইছোঁ কিছু সময় আপোনাক। এইখিনি মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। কিন্তু প্ৰশ্ন হৈছে, যি সময়ত জনসেৱাৰ্থে জনহিতাৰ্থে থকা অসম আৰক্ষী জড়িত আছে এনেসমূহ ডকাইতি কাণ্ডত, গতিকে প্ৰশ্ন হয় কিমান সুৰক্ষিত আপুনি মই বা মহানগৰবাসী। ইতিমধ্যে আমাৰ সাংবাদিক উৎপলে জনাইছে যে তাত কেইবাটাও স্থানত ধীৰেণপাৰাত বিগত সময়ছোৱাত বহুকেইটা অপৰাধজনিত ঘটনা সংঘটিত হৈছে, কিন্তু তাৰ পিছত কিন্তু এইবাৰ আৰক্ষীয়ে নিজে ডকাইতৰ ৰূপ লৈ সন্ত্ৰাস চলাইছে, গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে। পূৰ্ব পৰিকল্পনাৰে এই ডকাইতি কাণ্ড সংঘটিত কৰিলে আৰু ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ বহু কেইবাটাও ক্লু আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ক্লুৰ আধাৰত বৰ্তমান তীব্ৰ গতিত অনুসন্ধান তথা তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মিড ডে 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। আজি আদালতত হাজিৰ কৰোৱা হ'ব DIG ৰনক আলী হাজৰিকাক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই 10 দিনৰ জিম্মাত বিচাৰিব হাজৰিকাক। মঙলবাৰে হেঙেৰাবাৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৰনক আলী হাজৰিকাক।
আয়তকৈ সামঞ্জস্যহীন সম্পত্তি থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল হাজৰিকাক ইতিমধ্যে ৰৌনক আলী হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে বহু বিদেশী মুদ্ৰা উদ্ধাৰ হৈছে বহু বীমা পলিচি গুৱাহাটীৰ হেঙেৰাবাৰী ফটাখিলামবাৰী ডাউনটাউনৰ লগতে আছে চিমলাটো হাজৰিকাৰ সম্পত্তি বেংকৰ একাউণ্টত ধৰা পৰিছে কোটি কোটি টকাৰ লেনদেনৰ তথ্য আজি আদালতত হাজিৰ কৰা হ'ব মুখ্যমন্ত্ৰী তদাৰকী শাখাই 10 দিনৰ জিম্মাত বিচাৰিব হাজৰিকাক ইতিমধ্যে মঙলবাৰে হেঙেৰাবাৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৰৌনক আলী হাজৰিকাক চলিত বৰ্ষৰ জুলাই মাহৰ পৰা নিলম্বিত হৈ আছিল হাজৰিকা 2011 বৰ্ষৰ পৰা একাধিকবাৰ গৃহ বিভাগৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিছিল হাজৰিকাই আৰু যাৰ পৰিপ্ৰেক্ষিতত জুলাই মাহত তেওঁক নিলম্বন কৰা হৈছিল আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ গৰাকী আছিল ডিআইজি ৰৌনক আলী হাজৰিকা কালি হেঙেৰাবাৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী শাখাই চলাইছিল অভিযান এছপি ৰজি কলিতাৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব ৰৌনক আলী হাজৰিকা আৰু ইয়াৰ একোটা সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ৰাইজিং স্পৰ্টছ চাইনিং